Hello everyone, welcome back to my channel. Keep learning. Aru sabotke prothomote apnalokok moi thank you so much. More 500 subscriber complete hoar karone aru apnalokor supporter karone agolo eneke support kori thakibo. Jodi apnaloke more channel or video bilak sai bhal paise, please more channel to like and subscribe kori dibo aru subscribe kori pelai juntu bell icon ase tar logote juntu all button to ase hetu click koribo dibo aru hetu hole ki hobo apnaloke more notification kini sabot ke agote pai thakibo. So আজি মই এটা টপিক লৈ আহিছো আপোনালোকৰ যে ইতিমধ্যে আমাৰ ইপিএসসি ৰ যোনটো নোটিফিকেশন আউট হৈছে আৰু আমাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে সো কিছুমান ষ্টুডেন্ট এনেকুৱা আছে আগতে ভাবা নাছিল এপিএসসি দিব সো আপোনালোকে যদি ভাবিছে এতিয়া দিব yes within 2 months তো আপোনালোকে ক্লিয়াৰ কৰিব পাৰে মই নিজে কৰিছো আৰু মই আপোনালোকক এটা কথা কব খোজো যে মোৰ এপিএসসি যোনটো ৰিজাল্ট হয় ভাল হোৱা নাই বাৰু সো বাকি আপোনালোকক মই কব খুজিছো আকৌ প্ৰিপেয়াৰ কৰিম নো ইश्यूज So আপোনালোকৰ যোনটো হেয়াৰ স্ট্ৰেটেজি হয় মই কম কেনেকে আপোনালোকে দুমাহ হতে 2 মান্থছত প্ৰিলিমছ টু ক্লিয়াৰ কৰিব পাৰিব হয় যেহেতু মোৰ লাষ্ট টাইম মানে ধৰক মোৰ বেবি এটা আছে তথাপিও যেহেতু কৰা সম্ভৱ হয় তো আপোনালোকৰ কাৰণেও প্ৰিলিমছ টু ক্লিয়াৰ কৰা ইমান এটা টান নহয় মেইনছ চ্যালেঞ্জ হয় মেইনছত প্ৰিলিমছৰটো আমি পাৰো যদি মই যোনটো প্ৰসেস কৰিছো হেতু প্ৰসেস দি আপোনালোকে কৰে তেতিয়াহলে নিশ্চয় আপোনাৰ প্ৰিলিমটো ক্লিয়াৰ হ'ব So মই তিনটা স্টেপ কম আপোনালোকক তিনটা স্টেপ কম আৰু কি বুক only concise book কম যিকিটা এইকিটা বুকৰ বাহিৰে আৰু একো পঢ়িব নালাগে এইকিটা বুক পঢ়ি আপোনালোকে মানে মোৰ ফ্ৰেণ্ডৰ অলৰেডি মই আপোনালোকৰ নামটো ইয়াতে দি দিছো তেখেতে ক্লিয়াৰ কৰিছে এবাৰ তেখেতৰ লগত মই ট্ৰাই কৰি আছো এটা ইন্টাৰভিউ যাতে আপোনালোকৰ লগত হয় So if well and good my next interview to loi him tektor apnalokor agot keneke tekhete exercise or mane pod to paise clear korise aru tekhete keneke strategy follow korisil hetu loi him okay fine to prelims or karone moi eta strategy junto apnalokor karone dibo khojisu hetu hol apnaloke ki first কি বুক লব লাগিব এতিয়া আমাৰ তাত শৰ্ট টাইম আছে যেহেতু লং টাইম নাই আমাৰ তাত বহুত শৰ্ট টাইম আছে এটু পিৰিয়ডত যদি আপোনালোকে একদম নিউ মানে কেতিয়াও কৰা নাই তথাপি আপুনি প্ৰিলিম পাস কৰিব পাৰিব মানে আপুনি কেতিয়াও এপিএসসি দিয়াই নাই এটু ফাৰ্স্ট টাইম দি আছে তথাপি আপুনি ক্লিয়াৰ কৰিব পাৰে হয় আপুনি ঠিকে শুনিছে ক্লিয়াৰ কৰিব পাৰে সো কেনেকে পাৰে হেতু মই কৈ দিছো বাৰু আপোনাক ফাৰ্স্ট স্টেপ টু হৈছে আপোনালোকৰ মই লাষ্টৰ 3 নম্বৰ স্টেপ লকে চাব তেতিয়াহে গম পাব আপোনালোকে যে কেনেকে লাষ্টত মই একদম ভিডিওটোৰ শেষত মই আপোনালোকক কেটামান টিপস দি দিম যোনটো হলে আপোনালোকে একদম 100% শিওৰ ক্লিয়াৰ কৰিব পাৰিব আৰু কোনোবাই যদি বিচাৰে যে মোৰ লগত প্ৰিপাৰেচন আৰু গাইডেন হেল্প লাগে তো আপোনালোকে মোৰ তলত মই টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছো তাতে গৈ বা মোৰ ফেসবুক চেনেল আছে ইয়াসমিন সাবিনা বুলি আপোনালোকে ক্লিক কৰিব পাৰে তাতে মোক খুদিব পাৰে বাট মই কাইন্ডলি আপোনালোকক ৰিকুৱেষ্ট কৰিম যে বেলেগ একো পাৰ্সোনাল ইনফৰমেশন নুহুদি যিটো কোৱেশ্চন হয় হেতু আপোনালোকে ডাইৰেক্টলি মোক খুদিব কাৰণ আপোনালোকৰ ইমান টাইম নাই মোৰো ইমান টাইম নাই যে আমি পাৰ্সোনাল 1 to 1 টক আৰু ডিসকাশন কৰো সো ৰেদাৰ মানে ষ্টিক টু ভেৰি ইম্পৰ্টেন্ট মেসেজ অনলি ওকে So আমি এতিয়া কব খুজু যে প্ৰথম স্টেপটো আমাৰ কি হ'ব লাগিব প্ৰথম আপোনালোকে সাপোজ ফাৰ্স্ট টাইম দি আছে সো পোস্ট আছে 235 তো এইবাৰ বহুত টাফ হ'ব হেতু মই আগতে কৈ দিছো যেহেতু লাষ্ট টাইম পোস্ট বহুত আছিল 600 ৰ ওপৰত আছিল মোৰ মনত নাই এক্স্যাক্টলি কিমান আছিল বাট তথাপিও কিছুমান মানুহে পোৱা নাই সো প্ৰসেসটো স্লো হয় আৰু আপোনালোকে যে বিচাৰে যে কোনটো কোচিং বা আপোনালোকে যে বিচাৰে পাৰ্সোনালি মোৰ পৰা কোচিং লবলৈ বা মই গাইড কৰো দেন আপোনালোকে যোনটো নগৰ স্মাৰ্ট লাৰ্নিং আছে তেখেতৰ কন্টাক্ট নাম্বাৰটো মই তলত দি দিম আপোনালোকে প্লিজ কাইন্ডলি কন্টাক্ট কৰিব পাৰে ওকে আমি ফিজ টু এটা ৰিজনেবল ফিজ ৰাখিছো সো আৰু অনলাইন টেস্ট হ'ব আপোনালোকে অসমৰ যিকোনো জায়গাৰ পৰা এভেইল কৰিব পাৰে হেতু কোচিং ঠিক আছে সো হিয়াৰ ইজ দ্য ফাৰ্স্ট স্টেপ আপোনালোকে প্ৰথমতে কি বুক ফলো কৰিব হেতু মই কৈতো বুক ফলো কৰাৰ আগতে আপোনালোকে সিলেবাসটো প্ৰথমতে প্ৰিন্ট আউট বা ডাউনলোড কৰি লব সিলেবাসটো ডাউনলোড কৰাৰ মূল কাৰণ হল যে আপোনালোকে গম পাব যে কোনটো সাবজেক্ট হয় মই আগতেও এটা ভিডিও দি থৈছো লিংকটো তলত দি থৈছো হেতু হৈছে আপোনালোকে যদি আগৰ পৰা প্ৰিপেয়াৰ কৰে মানে 1 ইয়াৰৰ পৰা প্ৰিপেয়াৰ কৰে তো ষ্ট্ৰেটেজিটো কেনেকৈ হ'ব আৰু যদি মানে শৰ্ট টাইম এতিয়া কৰিব হেতু ষ্ট্ৰেটেজিটো অলপ বেলেগ হ'ব যেহেতু 2 মান্থ আছে সো প্ৰথমতে সিলেবাসখন লৈ লব আপোনালোকে সিলেবাসত এতিয়া আমি মেইনছৰ মানে হেৰিখন নল অকল প্ৰিলিমৰ সিলেবাসখন ডাউনলোড কৰক আৰু হেইখন কোনখন বুকৰ পৰা আহিব মই অলৰেডি মই বুকখন আপোনালোকক কৈ দিছো প্ৰথমতে আপোনালোকে যোনটো ফাৰ্স্ট আমি লক্ষ্মীকান্তখন পঢ়িব লাগিব লক্ষ্মীকান্ত মই আপোনালোকক পঢ়াই দিম কাৰণ মই যেতিয়া প্ৰথমতে লক্ষ্মীকান্ত পঢ়িছিলো অবিয়াসলি অসমীয়া মিডিয়ামৰ আছিলো সো অলপ
মানে প্ৰবলেম হৈছিল মই বহুত চুকা ল'ৰা-ছোৱালীৰ কথা কোৱা নাই মই এভাৰেজ ল'ৰা-ছোৱালী যোনটো আমিও এভাৰেজ হও সো এভাৰেজ খিনিৰ কথা মই ক'ব গৈ আছো বহুত চুকা যিবিলাক ইংলিশ মিডিয়ামত বহুত আগৰ পৰা পঢ়ি আছে তেখেতৰ কাৰণে একো প্ৰবলেম নাই আৰু কোনোবা যদি অলৰেডি মানে পলিটিক্যাল সায়েন্স আৰ্টস ব্যাকগ্ৰাউণ্ডত পঢ়িছে সিহঁতৰ কাৰণে ভাল হয় কিন্তু ইয়াতো এটা পইণ্ট আছে প্ৰিলিমছটো সম্ভৱ নহয় অকল আৰ্টস বা আপোনাৰ সাবজেক্ট যদি হেৰি হয় কাৰণ আপোনাৰ সি সেট পেপাৰখন আছে তাতে আছে ম্যাথছ ইংলিশ ৰিজনিং এইখিনি আপোনালোকৰ আছে অলৰেডি সো ম্যাথছৰ সেকশনটো ইংলিশৰ আৰু লজিক্যাল ৰিজনিং সেকশনটো হেতু সেকশন মই কৰাই দিম তাত নেগেটিভ মাৰ্কিং থাকে কিমান আপোনালোকৰ 1/4 নেগেটিভ মাৰ্কিং থাকিব আৰু সেকেন্ড পেপাৰখন আপোনালোকে কোৱালিফাই কৰিবই লাগিব সো আপোনালোকে প্ৰথমতে ফাৰ্স্ট স্টেপ হৈছে আপোনালোকে প্ৰথমতে ফোকাস কৰিব লাগিব আপোনাৰ সেকেন্ড পেপাৰখন কেনেকে কোৱালিফাই হয় কাৰণ আপুনি ফাৰ্স্ট পেপাৰখন যিমান যি কোৱালিফাই কৰিলো আপোনাৰ যদি সেকেন্ড পেপাৰখন নহয় তেতিয়াহলে একো লাভ নাই কাৰণ সেকেন্ড পেপাৰখন কোৱালিফাই নহলে আপুনি এনেও লাগিলে ফাৰ্স্ট পেপাৰখনত আপুনি জিএস পেপাৰ 1 খনত আপুনি লাগিলে 100 ৰ আউট অফ 90 পাই যাওক একো লাভ নাই কাৰণ আপুনি কোৱালিফাই নহব সো আমি ফোকাস কৰিম প্ৰথমতে আমাৰ সেকেন্ড পেপাৰখনত So already amar kisuman student ADR karone ba Assam police ba different kind of examor karone prepare kori ase teolokok moi kom je well and good apnalokor bhal hoise apnaloke prepare kori ase so englishor comprehension section to bahute important hoy apnaloke englishor ajir opor apni eta kaam korok only editorial jibilak previous editorial আছিল আপোনালোকে SPM or editorial to চাব পাৰে তাৰপৰ কারেন্ট এফেয়ার্স আৰু আপোনাৰ যোনখিনি জিকে সেকশন হেখিনি আহি যাব কাৰণ ময়ো SPM or editorial ফলো কৰো তেখেতসকলে বহুত ভাল এডুকেশন হেৰি চ্যানেল হয় তো তাৰপৰ পঢ়ক আৰু হিস্ট্রি সেকশনটো মই কোৱা নাই মোৰ পৰা পঢ়িব লাগিব কাৰণ যেটো টাইম কম হয় মই ইমান সেলফিশ নহয় যে আপোনালোকে খালি মোৰ চ্যানেলটো লাইক বা সাবস্ক্রাইব কৰক আৰু বেলেগৰটো নাচাব এনেকুৱা নহয় জোৰ পৰা আপুনি ভাল পায় তাতে পঢ়ক SPM or এটা হিস্ট্রি সেকশন আছে আপোনালোকৰ অনলি হিস্ট্রি আসাম হিস্ট্রি আপোনালোকে হেতু সেকশনৰ পৰা চাব পাৰে মই তাৰ পৰা পঢ়িছিলো আৰু তাৰ পৰা নোটস বনাইছিলো আৰু নহয় বুদি আপোনালোকে ভাবি আছে যে শৈলেন বৈশ্যখন পঢ়িলা হয় শৈলেন বৈশ্যখন মই আপোনালোকৰ কাৰণে ভিডিও লৈ আহিম 1 by 1 তো আপোনালোকে কিনিব নালাগে শৈলেন বৈশ্য আৰু লক্ষ্মীকান্তখন আপোনালোকে কিনিব নালাগে বুক কিখন মই আপোনালোকক স্ক্যান কপিখন মানে যিকিখন PDF বনাম মই তাৰ পৰা ইম্পৰ্টেন্ট যিখিনি আছে সেইখিনি মই আপোনালোকক স্ক্যান কৰি মই আপোনালোকক কৈ দিম যে এইখিনি পঢ়িব লাগে সো তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক এন্ড সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিব আৰু আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ লিংক তলত দিয়া আছে কাৰণ ডেইলি মই আপোনালোকক ভিডিওখিনি পঢ়ি দিম ৰাতি দিও বা যেতিয়াই দিও এতিয়া আমি বহুত হাৰ্ড ওয়াৰ্ক কৰিবলৈ নট অনলি ওয়ান ভিডিও আই উইল ট্ৰাই টু মোর ভিডিওস সো আপোনালোকে মোৰ লক্ষ্মীকান্তখন মই পঢ়াম গুটেই লক্ষ্মীকান্তখন আৰু শৈলেন বৈশ্যখন সো বেলেগ আপোনালোকৰ যে কাৰোবাৰ মানে এতিয়া কিনিবৰ কাৰণে বা কোচিংৰ কাৰণে আপোনালোকৰ মানি নাই তো নো ইস্যুজ ডোন্ট ওয়াৰি আই উইল কভাৰ ইউ ফৰ ইউ সো নেক্সট আমি সিলেবাস চালু সো এইখন আপোনালোকে বুক লব পাৰে এটো মোৰ আগতে পুৰণা এডিশন কিন্তু মই নতুন এডিশনখন লব কম কিয় জানে নতুন এডিশনখনত কিছুমান বুক আছে সো মই নতুন এডিশনটো মই স্ক্যান কপি মুটাত আছে মই তাৰ পৰা পঢ়াই দিম সো এইটো হৈছে ফাৰ্স্ট বুক আপোনালোকে জুৰু লবাগে আৰু এতিয়া আপোনালোকৰ তাই বহুত ডেপ পঢ়িবলৈ টাইম নাই সো আপোনালোকে কি কৰিব NCERT এনেকুৱা NCERT যোনবিলাক বুক হয় সৰি মই উল্টাকে লৈছিলো ইয়া NCERT যোনটো আছে ইন্ডিয়ান হিস্ট্রি যোনখন বুক আছে এইখন ইম্পৰ্টেন্ট হয় আৰু এখন হয় এইখন ইকোনমিক্স এফেয়াৰ এইখন হয় ইম্পৰ্টেন্ট এখন বুক আৰু আপোনালোকে পাৰিলে অলপ ম্যাপস এটো ম্যাপস আটলাস যোনখন বুক হয় এইখন আপোনালোকে প্লিজ কিনি লব এইখন বহুত ইম্পৰ্টেন্ট হ'ব আমাৰ কাৰণে কাৰণ কোৱেশ্চনছ আহে আৰু মই অলৰেডি কৈছিলো তাহেৰ হোসেনৰ এইখন বুক আপোনালোকে লব পাৰে এইখন বুক আমাৰ APSC প্ৰিলিম ক্লিয়াৰ হৈ যাব এইখনৰ কাৰণে বেলেগ একো জিওগ্ৰাফি পঢ়িব নালাগে যেহেতু আমাৰ 2 মান্থস টাইম আছে বেছি টাইম নাই আমি বেছি পঢ়িব নোৱাৰো সো এইখন বুক যদি পাৰে আপোনালোকে কিনিবৰ কাৰণে আসাম হিষ্ট্ৰীৰ এইখন আৰু ৰাজীৱ আহিৰ মই ইয়াত দি দিছো আপোনালোকক বুকখন ৰাজীৱ আহিৰখন মাষ্ট কিনিব কাৰণ ৰাজীৱ আহিৰখনৰ পৰা বহুত কোৱেশ্চন আহে আসাম হিষ্ট্ৰীৰ আপোনালোকে বহুত কিখিনি কোৱেশ্চন বা ইণ্ডিয়ান হিষ্ট্ৰীৰ বহুতখিনি কোৱেশ্চন আপোনালোকে ৰাজীৱ আহিৰৰ পৰা কমন পৰি যায় ঠিক আছে নেক্সট কামিং টু দা পইণ্ট লুসেন্টৰ আপোনালোকে যদি আপোনালোকৰ তাত এই পুৰণা সেকশনখন আছে লুসেন্ট জিকো এইখন বাইবেল হয় এইখন আমাক লাগিব APSC ৰ কাৰণে আপোনালোকে এইখন লব পাৰে বা মই সাজেষ্ট কৰিম আপোনালোকক যদি আপোনালোকে মোক খুদে এইখন আছে যদি আপোনালোকৰ পৰা আগৰ পৰা আছে নতুন কিনিব নালাগে আৰু যদি আপোনালোকৰ তাত নাই তো প্লিজ কাইন্ডলি মই এডভাইস কৰিম আপোনালোকে এইখন লওক লুসেন্ট যোনকো অবজেক্টিভ হয় জিকে এইখন লৈ লব এইখন বুক মই কিয় কৈছো এইখন বাইবেল হয় এইখনৰ পৰা যদি আপোনালোকে এটলিষ্ট মিনিমাম 10 হেৰি দি দিয়ে আপোনালোকে দুখন লব প্লিজ এইখন মই আপোনালোকক কৈছো এটো দুখন বুক লব লাগিব আপোনালোকে কব মেম কিয় কৈ আছে আমাক দুখন বুক মই কৈছো আপোনালোকক কিয় দুখন কৈছো মই লুসেন্ট জিকেখন মই এই কাৰণে দুখন বুলি কৈছো কাৰণ আপোনালোকে টেষ্ট সিৰিজ এতিয়া কিনিব নোৱাৰে আৰু আপোনালোকে যদি কোনোবাই গুৱাহাটীত আছে
মোৰ তাত কোৱেশ্চনখিনি আছে আপোনালোকক লাগে যদি মই টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ যোনখিনি কোৱেশ্চন হয় প্ৰিভিয়াছ ইয়েৰৰ এপিএসসি বা ডিপাৰ্টমেণ্টেল যোনখিনি এক্সামছ হয় সেইবিলাকৰ কোৱেশ্চন পেপাৰবিলাক প্লিজ কাইণ্ডলি আপোনালোকে সলভ কৰি ল'ব মই কিয় কৈছো কাৰণ সেইখিনিৰ পৰাও বহুতখিনি আইডিয়া হৈ যাব আপোনালোকৰ বা কিছুমান কোৱেশ্চনছ ৰিপিটো হয় সো ফাৰ্ষ্ট আমি এটা টপিক পঢ়িম সাপোজ আপুনি টপিকটো কেনেকৈ পঢ়িব এতিয়া সেকেন্ড ষ্টেপটো হৈছে আপোনালোকে আৰু এইকেইখন বুকো আপোনালোকে পাৰিলে লৈ ল'ব এই গোটেইখিনি এনচিইআৰটিৰ বুক হয় এখন ইণ্ডিয়ান হিষ্ট্ৰী মই বুক কিখনৰ লিংক মই Amazonৰ লিংকটো মই আপোনালোকক দি দিম আপোনালোকে তাৰ পৰা লৈ ল'ব কি বুক ল'ব লাগে আপোনালোকে এখন আৰু এখন মানে 11 12 ৰ আপুনি হিষ্ট্ৰী আৰু জিওগ্ৰাফি আৰু পলিটিৰ 11 12 দুইটা পঢ়িলে হৈ যাব বাকিখিনি নালাগে কিয় বাকিখিনি আমাৰ টাইম নাই বাকিখিনিৰ কাৰণে মই কম আপোনালোকে কি পঢ়িব লাগে ওকে কামিং টু দা আমাৰ হেৰিখন শান্তনু কৌশিক বৰুৱাৰ আসাম ইয়াৰ বুকখন এখন হৈছে মোৰ আগৰ হয় এখন 2017 ৰ হয় এখন বুক আপোনালোকে শান্তনু কৌশিক বৰুৱাৰ আপোনালোকে যদি ল'ব খোজে এখন বুক ল'ব পাৰে 2017 ৰ আসাম ইয়াৰ বুক বা আপোনালোকৰ তাত যদি আছে এখন পঢ়ক ওয়েল এণ্ড গুড আৰু যদি এতিয়া নতুন ল'ব খোজে মই সাজেষ্ট কৰিম এখন ল'ব কাৰণ আমাৰ এমসিকিউ বেসড এখন বেছি ভাল হয় এখন বেছি ভাল কিতাপ হয় এখন ল'ব পাৰে আপোনালোকে এইখিনি বুক আছিলে আমি অলৰেডি কভাৰ কৰিলো কি বুক আছিলে সেইখিনি কভাৰ কৰিলো সো বুকখিনি কভাৰ কৰাৰ পিছত আপুনি কেনেকৈ পঢ়িব সো সেকেন্ড স্টেপ হৈছে আমি এতিয়া এটা টপিক পঢ়িম সাপোজ আমি হিষ্ট্ৰী আগতে যেনেকৈ পঢ়িছিলো সো আমি পলিটিখন প্ৰথমতে শেষ কৰিব লাগে ফাৰ্স্ট কামিং টু দা কাৰণ পলিটিৰ কোৱেশ্চন এপিএসসিত বেছি আহে তো আপোনালোকে পলিটিখন কেনেকৈ পঢ়িব পলিটিখন মই কালিৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট আপোনালোকে পলিটিৰ কিতাপ কিনিব নালাগে মোৰ লগত হেৰি কৰিলে হ'ব মই আপোনালোকক ভালকৈ অসমীয়া মাধ্যমত কাৰণ ইংলিছত সবৰে ইমান পাজল নহয় বহুত ক্লাছেছ আছে হিন্দীটো পাই যাব বাট অসমীয়াত যিহেতু পাজল হয় আমি অসমীয়াত কেনেকৈ কৰিম মই আপোনালোকক হেল্প কৰিম সো অসমীয়াত মই বুজাই দিম ইংলিছতে কিতাপখন আছে তো ইংলিছতে পঢ়িব লাগিব বাট মই আপোনালোকৰ কাৰণে শৰ্ট মানে গোটেই কিতাপখন পঢ়িব নালাগে যোনকেইটা কোৱেশ্চন আহিব সেনেকুৱা টাইপ মই পঢ়াই দিম ঠিক আছে সো নেক্সট হল কোৱেশ্চনখিনি আপোনালোকে এটা টপিক সাপোজ আপোনালোকে এতিয়া পলিটিৰ আমি গভৰ্ণেন্স পঢ়িলো অসম পলিটিৰ বা প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ পঢ়িলো তো এইখিনি পঢ়াৰ পিছত আপোনালোকে নেক্সট কোৱেশ্চন প্ৰেক্টিছ কৰক সেম ডে কৰিব আপোনালোকে কোৱেশ্চন প্ৰেক্টিছ নিজে প্ৰথমতে ইউটিউবত বা জিতে কৰে সেইটো আপোনালোকৰ ডিপেন্ডস মানে প্ৰথমতে টেষ্ট সিৰিজ নিকিনিব প্ৰথমতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি আমি শেষ কৰিম তাৰ পিছতহে টেষ্ট সিৰিজ কৰিম সো আৰু সিসেট কোন 2 ঘন্টা দিব লাগিব ডেইলি সিসেট 2 ঘন্টা আৰু বাকি এটা সাবজেক্ট আমি 4 ঘন্টা দিম আমাৰ হল 6 ঘন্টা টোটাল আৰু নেক্সট 3 ঘন্টা আমি আমাৰ যোনটো অসম হিষ্ট্ৰী আছে কাৰণ তাৰ 33% আহে আপোনালোকৰ নিউ যেহেতু অসম হিষ্ট্ৰী 33% আমি অসমৰ যোনটো ৰিলেটেড হয় হেতু আমি কমপ্লিট কৰিব লাগিব ঠিক আছে টোটাল কিমান হৈ গল আমাৰ 4 3 and 2 9 ঘন্টা আমি পঢ়িব লাগিব ডেইলি যদি আপুনি পঢ়িব খুজে সো এটো আছিল সেকেন্ড স্টেপত আমি থাৰ্ড আৰু ইম্পৰ্টেন্ট স্টেপটো এতিয়া লৈ আহিম আপোনালোকৰ আগত থাৰ্ড আৰু ইম্পৰ্টেন্ট স্টেপ সো প্লিজ চাওক এনেকুৱা এখন ওয়াচ আপোনালোকে লৈ ল'ব মই কিয় কৈছো এটো এনালগ ওয়াচটো ল'বলৈ এটো বহুত দৰকাৰী কাৰণ আজিকালিৰ দিনত আমাৰ যেনেকৈ মোবাইলটো ৰিসোৰ্সেস হয় মোবাইলটো এটা ডিস্ট্ৰাকশনো হয় সো হেতুৰ পৰা আমি দূৰ থাকিব লাগিব তো এনেকুৱা এখন ওয়াচ লৈ ল'ব আপোনালোকে যেতিয়া পঢ়াত বহিব মানে যেতিয়া আপোনালোকে মানে নোটছখিনি বনাই ললে বা আপুনি টেষ্ট কৰিব টেষ্টৰ টাইমাৰটো ইয়াত চাওক এনেকৈ দিয়া থাকে এনেকৈ টাইমাৰটো আপোনালোকে ফিক্স কৰি ল'ব মানে হাফ এন আৱাৰ বা 1 আৱাৰৰ কাৰণে মই টেষ্টটো দিম ইয়াতে ফিক্স কৰি মোবাইলটো আপুনি বন্ধ কৰিও ঘুমাই ল'ব বা ফ্লাইট মোডত দি ল'ব যে মই 1 ঘন্টা পঢ়ি আছো সেইখিনি টাইম এটলিষ্ট এফেক্টিভ হ'ব কাৰণ আমি আজিকালি কি হয় বহুত ঘন্টা পঢ়ো কিন্তু একচুয়ালি কামত কম আহে কাৰণ মোবাইলটোৰ লগত ডিস্ট্ৰাকশন থাকে ফ্ৰেণ্ডে মেছেজ দিলে মানে আপুনি ফাৰ্স্ট চাব 2 দিন 3 দিন মান বহুত প্ৰবলেম হ'ব আপুনি বহাৰ লগে লগে কি হ'ব আপোনাৰ এটো ধ্যান আহিব বহুত ইম্পৰ্টেন্ট কাম এটা মনত পৰিছে কিমান কাম আপুনি এটা কাম কৰিব হেতু টাইমত এটা নোটপ্যাড এটা সৰু লগত লিখি ল'ব যি আছে আপুনি লিখি যাব যে কি মনত পৰিছে পিছত চাব আপোনাৰ কিমান ডিস্ট্ৰাকশন আহিছে এনেকৈ কৰিলে আপোনালোকৰ কি হ'ব এটা টাইমত হেবিটত পৰিণত হ'ব সো আমি এটো হেবিট ল'ব লাগিব সো এটো ফলো কৰি মই টেষ্টটো দিও আপোনালোকক কেনেকৈ দিব খুজিছো সো টেষ্টটো দিব এনেকৈ আগলৈ আৰু মই নেক্সট পাৰ্ট 2 মানে নেক্সট কেনেকৈ আমি হেৰি কৰিব পাৰিম টেষ্টখিনি মই আপোনাক হেৰি কৰিম সো হোপ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে আৰু এইটো যদি ফলো কৰে মই 100% গ্যাৰান্টি দিব পাৰিম যে আপুনি 2 মান্থছত প্ৰিলিম ক্লিয়াৰ কৰিব পাৰিব খালি 9 আৱাৰ পঢ়িবই লাগিব প্লিজ এতিয়া আৰু মানে পিকনিক খোৱা ঘুৰিব যোৱা এইবিলাক যদি মাজত কৰে যে বিয়া খাব যোৱা তেতিয়াহলে প্লিজ আপোনালোকে ক্লিয়াৰ কৰিব নোৱাৰে এই 2 মাহ প্লিজ নিজকে বন্ধ কৰি ৰাখক আৰু যদি আপুনি ওয়াৰ্কিং প্ৰফেশনাল হয় তেতিয়াও পাৰিব যেহেতু মই ওয়াৰ্কিং প্ৰফেশনালৰ লগতে মাদাৰ হও আৰু হেনেকৈ ক্লিয়াৰ কৰিছিলো প্ৰিলিম সো আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিব সো আপুনি এটা কাম কৰক আপোনালোকে
প্লিজ ভালকে ফলো কৰক কেনেকে কৰিব লাগে আৰু কোনোবাই যদি পাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কি টেলিগ্ৰাম বহুত গাল চেনেল আছে তাৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰে বা আপোনালোকৰ তাত যদি নাই বিচাৰে যদি মই দিয়াটো ময়ো দি দিম বাৰু আপোনালোকৰ বা কিছুমান এপিএসসিৰ বা মানে হেৰি আছে আপুনি টাটা মেগ্ৰো হিলৰ কিছুমানৰ চাব প্ৰিভিয়াস ইয়াৰ মানে সি সেট খন আৰু হেৰি খন জিএস খন দুইখন মিলাই এখন কিতাপ পোৱা যায় মই কিতাপখনৰ নামখন আপোনালোকৰ নেক্সট ভিডিঅত সাৰ্চ কৰি কৈ দিম মোৰ তাত কাৰেন্টলি নাই মই কাৰোবাক ফ্ৰেণ্ডে তোনা বড় কৰি দিছিলো তেখেতৰ পৰা আনিছিলো মই সো মই তেখেতৰ পৰা আকৌ আনি চাব লাগিব তো এইটো আছিল আমাৰ ষ্ট্ৰেটেজি শিওৰলি ফলো কৰক প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল ফলো ফৰ মোৰ আৰু আপোনালোকে যদি মোৰ ভিডিও বিলাক চাই ভাল পাইছে প্লিজ এটা লাইক এণ্ড এটা সাবস্ক্ৰাইব কৰি দিব কাৰণ বহুত ভিডিও বনোৱাৰ পিছতো বহুত ভিউ গৈ আছে মোৰ কেতিয়াবা 7000 ভিউ 6000 যায় বাট সাবস্ক্ৰাইব হিমান হোৱা নাই সো কাইন্ডলি প্লিজ আপোনালোকে সাবস্ক্ৰাইব বাটনটো দবাই দিব যাতে মোৰ ফিল হয় যে মোৰ ভিডিও বিলাক আপোনালোকৰ প্লিজ কামত আহিছে আৰু আজি মই মোৰ চেনেলৰ লোগো টি-শাৰ্টটো বনাই লৈছো সো আপোনালোকে প্লিজ গৈ পেলাই লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ